অমিত শ্বাহ ডাঙৰীয়া 14 তাৰিখে তেখেতে যোৰহাটত আহি নিশা উপস্থিত হ'ব আৰু দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত নিশা জিৰণি ল'ব। ৰাতিপুৱা 11 বজাত তেখেতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰিব আৰু আপোনালোকে জানি ভাল পাব যে নেশ্যনেল পুলিচ একাডেমী হায়দৰাবাদৰ সমকক্ষ এটা সুন্দৰ ভৱন এটা অসম চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে। তেখেতে সেই ভৱনটো উদ্বোধন কৰিব কৰি তেওঁ পুনৰ যোৰহাটলৈ গুচি যাব আৰু যোৰহাটৰ পৰা তেওঁ পোনে পোনে মিজোৰাম যাব। মিজোৰামৰ ৰাইজৰ কাৰণে এটা খুব ভাল খবৰ যে অসম ৰাইফলছৰ হেডকোৱাৰ্টাৰটো আইজলৰ পৰা শিফ্ট হ'ব। ডেট ইজ এ ভেৰি হিষ্টৰিক মুমেণ্ট। তাৰ পৰা তেখেত পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব 15 তাৰিখে ৰাতি আৰু আমাৰ কইনাধৰাত নিশা কটাব। এদিন দেৰগাঁৱত কটাব, এদিন কইনাধৰাত কটাব। 16 তাৰিখে ৰাতিপুৱা তেওঁ কোকৰাঝাৰ যাব আৰু দতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত যোগদান কৰিব। যোগদান কৰি তেওঁ পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব আৰু ৰেডিশ্যন ব্লু হোটেলত নৰ্থ ইষ্টৰ মুখ্যমন্ত্ৰীসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনখনৰ উদ্দেশ্য হ'ল যে উত্তৰ পূৰ্বত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগ, এই বিষয়টোত কোন ৰাজ্য কিমান আগবাঢ়িছে তাৰ ওপৰত প্ৰত্যেকখন ষ্টেটে একোটা প্ৰেজেণ্টেশ্যন দিব আৰু 16 তাৰিখে নিশাই তেখেত নতুন দিল্লীলৈ উভতি যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।